নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই বনিতা আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি দুপৰীয়া সাজত বনাব লৈছোঁ। এয়া চিকেন হয়, কিন্তু লোকেল নহয়, এয়া ব্ৰইলাৰ হয়। আৰু ইয়াত দিয়াৰ কাৰণে মছলা এইখিনি লৈছোঁ। এয়া জিৰা গুড়ি, ধনিয়া গুড়ি, এয়া গৰম মছলা, এয়া জলকীয়াৰ গুড়ি আৰু নিমখ আৰু হালধি। এয়া প্ৰথমতে মই নিমখখিনি দিছোঁ, তাৰপিছত হালধিখিনি দিছোঁ। মই মেৰিনেট কৰি থৈ দিম এইখিনি। এয়া জিৰা পাউডাৰ, এয়া গৰম মছলা, এয়া ধনিয়া পাউডাৰ আৰু অকণমান জ্বলা। এয়া হোমমেড হয়, খুব জ্বলা আছে। আৰু ইয়াতে এতিয়া মই মিঠাতেল দি দিম। এইখিনি প্ৰায় 10-15 মিনিট মই এনেকৈ ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিম। আৰু বাকী আদা নহৰু পিঁয়াজখিনি মই যোগাৰ কৰি ল'ম। এইফালে মই কেৰাহী এখন পাতি দিছোঁ আৰু এইফালে মাংসখিনি মেৰিনেট কৰি থ'লোঁ 15 মিনিট। আৰু এইফালে মই এয়া নহৰু লৈছোঁ ৰুকি, আদা, পিঁয়াজ অকণমান সৰহকৈ দিছোঁ আৰু একেবাৰে পাতলকৈ দিছোঁ, স্লাইচ কৰি দিছোঁ। এয়া তেজপাত আৰু আলু মই এটা দিছোঁ এনেকৈ কাটি। আৰু এয়া শুকান জলকীয়া। কেৰাহীখন গৰম হৈছে, এতিয়া প্ৰথমতে মই আলুখিনি অলপ ফ্ৰাই কৰি ল'ম। তেল দিলোঁ, তেলখিনি গৰম হৈছে। এতিয়া আলুখিনি দিছোঁ প্ৰথমতে। আলুখিনি ৰঙচুৱা হ'লেকৈ মই ভাজি ল'ম। এতিয়া ইয়াৰে লিডখন মই লগাই দিছোঁ, তেতিয়া সোনকালে হ'ব। আৰু আলুখিনি হৈছিলে নাই, এয়া ঢাকনি গুচাই থৈছোঁ। আলুখিনি হৈ গৈছে, ৰঙচুৱা হৈছে। এতিয়া আলুখিনি মই ইয়াৰ পৰা ট্ৰান্সফাৰ কৰি ল'ম। আৰু একেখন কেৰাহীতে এতিয়া মই মাংসখিনি বনাম। প্ৰথমতে মই শুকান জলকীয়া দিছোঁ, তেজপাত দিছোঁ আৰু এয়া এচিকুট চেনি দিছোঁ বেলেঞ্চটোৰ কাৰণে। এতিয়া কালাৰটো খুব ধুনীয়া হয়। এতিয়া এইখিনি লৰাই দিছোঁ। আৰু এতিয়া ইয়াতে গোটা জিৰা অলপ দি দিম। এয়া জলকীয়াটো অকণমান ৰঙচুৱা হ'লেকৈ ভাজি থাকিম। গেছৰ ফ্লেমটো মই এতিয়া একেবাৰে কমাই দিছোঁ। একেবাৰে চিম্পুল বনাইছোঁ। আৰু এতিয়া ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিম গোটেইখিনি। গেছৰ ফ্লেমটো এতিয়া বঢ়াই দিছোঁ, যিহেতু পিঁয়াজখিনি ৰঙচুৱা হ'লেকৈ ভাজিম। এতিয়া ইয়াতে মই নিমখ হালধি একো নিদিওঁ, যিহেতু মাংসত মেৰিনেট কৰা আছে গোটেইখিনি। আৰু এতিয়া মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈছে। চাচোন, তেল একেবাৰে কম দিছোঁ, যিহেতু মাংসত মেৰিনেট কৰোঁতে তেল দিছিলোঁ। এতিয়া মই ইয়াতে মাংসখিনি বহাই দিম। এনেকৈ মছলা সানি পেলাই মাংসখিনিৰ ভিতৰত ধুনীয়াকৈ সোমাই যায়। চাচোন কিমান ধুনীয়াকৈ মাংসখিনি জাপ লাগি গৈছে মছলাখিনি। এতিয়া এইখিনি মই এনেকৈ অলপ সময় ভাজি ল'ম। প্ৰায় 2 মিনিটমান সময় ভাজিলোঁ। আৰু এতিয়া মই ইয়াতে মছলা দিম, এয়া নহৰু আৰু আদাখিনিও দি দিছোঁ একেলগে। এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া মই আলুখিনিও দি দিম, যিহেতু ব্ৰইলাৰ খাই সোনকালে সিজি যায় মাংসখিনি। আৰু এয়া বিলাহী এফাল, মই তেতিয়া পাহৰি গৈছিলোঁ ক'ব, এফাল দিছোঁ, বেছি দিয়া নাই। এতিয়া এই গোটেইখিনি মই 1 মিনিটমান সময় এনেকৈ ভাজি ঢাকনি লগাই দিম। খুব ধুনীয়া এটা গোন্ধ আহিছে। আৰু এয়া মই 1 মিনিট সময় ভাজিলোঁ। আৰু এতিয়া ইয়াৰে লিডখন লগাই দিছোঁ। 5 মিনিট সময় মই এনেকৈ লগাই দিম। আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু 5 মিনিট হৈ গৈছে, এতিয়া ঢাকনিটো গুচাই দিছোঁ। আৰু এটা লাহে লাহে সিজিব ধৰিছে মাংসখিনি। আৰু এতিয়ালৈকে মই পানী ব্যৱহাৰ কৰাই নাই। এতিয়া অকণমান পানী দিম, এইখিনি আকৌ ঢাকনি লগাই দিম। মই এতিয়ালৈকে কেঁচা জলকীয়া দিয়া নাই, যিহেতু মই শুকান জলকীয়া এটা দিছোঁ। আৰু জলকীয়াটো বহুত জ্বলা আছে। আৰু গুড়িও দিছোঁ, গুড়িখিনিও বহুত জ্বলা হয়। আপোনালোকে জলকীয়া বেছি খালে দি দিব। এতিয়া ইয়াতে মই অকণমান পানী দিম, ঠাণ্ডা পানী দিম। আৰু এয়া মাংসখিনিৰ পৰা তেল নিগৰি আহিছে। এতিয়া মই ইয়াতে ঠাণ্ডা পানী দি দিছোঁ, বেছি দিয়া নাই।
প্ৰায় আধা গিলাচ দি দিছোঁ। এতিয়া এইখিনি মই আৰু অলপ সময় ঢাকনি লগাই দিম। আৰু চাচোন কালাৰটো কিমান ধুনীয়া হৈছে। লোহাৰ কেৰাহীত নবনালেও যদি এনেকৈ বনোৱা যায় তেতিয়া কালাৰটো খুব ধুনীয়া হয়। চাওক কিমান ধুনীয়া হৈছে। আকৌ ঢাকনি লগাই দিছোঁ। আলুখিনি সিজি গৈছে, ইমান ডাঙৰকৈ দিছিলোঁ তাতে আলুখিনি সিজি গৈছে। আৰু এতিয়া ঢাকনিখন গুচাই চাওঁ। চাওক কিমান ধুনীয়াকৈ সিজি গৈছে। চাওক আলুখিনি সিজি গৈছে, মাংস একেবাৰে সিজি গৈছে আৰু পানীখিনিও নাইকিয়া হৈ গৈছে। ঠিক এনেকুৱা সময়তে খাব পৰা হ'ব লাগে। পানী দিয়াৰ আগতেই অকণমান জোল বনাম, একেবাৰে গ্ৰেভিও নহয়, যাতে এইখিনিৰে ভাতখিনি খাব পাৰি। এতিয়া বহুত ড্ৰাই হৈ আছে। এনেকৈ যদি ব্ৰইলাৰ মাংস বনাই নহয়, যিসকলে বেয়া পায় আঙুলি চেলেকি খাব। একেবাৰে চিম্পুল বনাইছোঁ, মছলাও বিশেষ নাই। এতিয়া গৰম পানী দি দিছোঁ ইয়াতে, একেবাৰে উতলোৱা গৰম পানী। আৰু ইয়াতকৈ মই বেছি পানী নিদিওঁ, যিহেতু মই এখন হাতেৰে মোবাইল ধৰি আছোঁ আৰু সেইকাৰণে অকণমান লৰি আছে। এখন কিমান ধুনীয়া হৈছে কালাৰটো। এতিয়া শেষত মই কেঁচা ধনিয়া দিম। নিমখ জলকীয়াটো নিজৰ মতে দিব। চাওক মই হৈয়ে গৈছে এইখিনি। তো কালাৰটো চাওক না কিমান ধুনীয়া হৈছে, একেবাৰে ক'লা হৈ গৈছে, গমেই নাপায় ব্ৰইলাৰ বুলি। মই সদায় ব্ৰইলাৰ বনালে এনেকৈ বনাওঁ। আৰু সদায় গৰম পানীৰে 2-3 বাৰ ভালদৰে ধুই লওঁ। এই আমাৰ মাংস ৰেডি হৈ গৈছে খোৱাৰ কাৰণে। ইয়াত এখন কিমান ধুনীয়া হৈছে আৰু গোটেই কিটচেনটো একেবাৰে আমোলমোলাই গৈছে। আৰু শেষত এতিয়া কেঁচা ধনিয়া দি দিছোঁ। আৰু কেঁচা ধনিয়াটো দিলে ফ্লেভাৰটো খুব ধুনীয়া হয়। আপোনালোকে মোৰ আজি ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত কমেণ্ট আগবঢ়াব। আৰু যদি আপোনালোকে মোৰ চেনেলত প্ৰথম আহিছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'সমূহ গ'লে চাব পাৰিব। আৰু যদিহে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে কিন্তু পেজটো ফ'ল' কৰা নাই এতিয়ালৈকে, আপোনালোকে পেজটো ফ'ল' কৰিব, তাতো মোৰ ভিডিঅ'সমূহ চাব পাৰিব। গতিকে আজিলৈ আহিছোঁ, আকৌ অতি নতুন টিপছ লৈ নতুন ৰেচিপি আপোনালোকৰ ওচৰলৈ আহিছোঁ। তেতিয়ালৈ ধন্যবাদ। আৰু ইয়াত গেছৰ ফ্লেম অফ কৰি দিছোঁ। চাওক কিমান ধুনীয়া হৈছে।